যোৱাবাৰ আমি কিছু বহুতো আমি প্ৰপাৰ্টি টেক্স সংগ্ৰহ কৰিবলৈ আমি চেষ্টা কৰি আমি পাইছিলোঁ। এইবাৰ কিন্তু বহুখিনি ক্ষেত্ৰত আমি অলপ পিছুৱাই আছোঁ। সেয়ে আমি কিছু ৰাইজৰ পৰা সহায় সহযোগ আমি কামনা কৰিছোঁ। আমি 2008 চনৰ যিটো নিৰিখ আছিল, সেই নিৰিখ মতে আমি 91,000 হাউচ হোল্ডক আমি 2008 নিৰিখ মতে দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছিলোঁ। আৰু যিহেতু এতিয়া গোটেই সমগ্ৰ ভাৰততে ডিজিটেলাইজ হৈ গৈছে, সেইকাৰণে ডিজিটেলাইজ কৰিব যাওঁতে যিবিলাক প্ৰপাৰ্টি টেক্স আছে মানে সকলো আমাৰ কৰ্পৰেশ্যনতে সমানভাৱে সহায় হৈছে। 2008 চনৰ পৰা প্ৰায় 91,000 হোল্ডিঙে পুৰণা নিৰিখতে তেওঁলোকে হাউচিং হোল্ডিং টেক্সটো দি আছিল, প্ৰপাৰ্টি টেক্সটো দি আছিল। আমি যোৱা 2023 আৰু 24 বৰ্ষত আমি সেইখিনি টেক্স এতিয়া যিসকল মানুহে দি আছে সেইসকলক আমি সমানভাৱে আমি কৰিছিলোঁ। যদি 10/10 ঘৰত কোনোবা যদি আছে, তাৰ ঘৰৰ টেক্সটো যদি আমি 2009ত আমি 2,000 টকা লৈছিলোঁ, কাৰোবাৰ ঘৰত যদি 1999 চনত বা 98 চনত আছে, তেওঁলোকৰ ঘৰটো কিন্তু আমি খুব বেছি 500 বা 600 টকাকৈ আমি টেক্স নিৰিখ লৈ আছোঁ। যোৱা 2008ৰ পৰা 2023 চনলৈকে তেনেধৰণৰ আমাৰ দুটা ভাগত আমাৰ নিৰিখ চলি আছিলে। কিন্তু এতিয়া যিহেতু 2008ৰ পৰা 9ৰ পৰাই আমাৰ নতুন ৰেটৰ মতে আমাৰ মানুহখিনিয়ে দি আছিলে, প্ৰায় 1.5 লাখ মানুহে 1.5 লাখতকৈ অধিক সেই হোল্ডিঙে আমাৰ ৰাইজে দি আছিলে। আমাৰ এই 2008ৰ পিছৰ বৰ্ষত আমাৰ প্ৰায় 91,000 মানুহে দিয়া নাছিলে। তেওঁলোকেও আমি সেইখিনি টেক্স আমি দিয়াৰ কাৰণে আমি এইবাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সেই মৰ্মে 91,000 হোল্ডিঙৰ ভিতৰত প্ৰায় 15,000 মানুহে এই নতুন নিৰিখত বা 2008 নিৰিখত দিয়াৰ কাৰণে ইতিমধ্যে আমাৰ হাতত দিছে। প্ৰায় আমাৰ এতিয়াও আমাৰ প্ৰায় নাই বুলি কয় 70-75,000 আমাৰ যি আমাৰ হোল্ডিং অৰ্ডাৰ আছে সেই পুৰণা ৰেটত থকা মানুহখিনি সেইসকলে কিন্তু এতিয়ালৈ 2008 ৰেটত দিয়া নাই। তেওঁলোকক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ, যিসকলে এইটো দিব পাৰে তো নিশ্চয়কৈ 31 মাৰ্চৰ ভিতৰত দিয়াটো আমি কামনা কৰিছোঁ। আৰু এটা আমি চিন্তা কৰিছোঁ মাঘ বিহু উপলক্ষে যিসকলে ইমান, কাৰণ 2008 ৰেটটো ঘপককৈ 2023ত দিয়াটো অলপ কিছু মানুহৰ কাৰণে অসুবিধা হ'ব পাৰে। সেইকাৰণে তেওঁলোকে যদি 50% আমাক দি দিয়ে, তে অহা ফাইনেন্সিয়েল ইয়েৰৰ বা বিত্তীয় বৰ্ষত তেওঁলোকে সেই 50% দিয়াৰ পিছত 50% থকাখিনি আমি কিন্তু কোনো ধৰণৰ পেনাল্টি নলওঁ। তেওঁলোকে সেই বৰ্ষত দিলেও আমি এইটো লৈ লওঁ আৰু কোনো ধৰণৰ আমি পেনাল্টি নলওঁ। তো সেইটোৰ বহুতৰে আমাৰ ইয়াতে টেক্স বাকী আছে। আপোনাক সংবাদ মাধ্যমত আমি আগতেও কৈছোঁ, আজিও আমি ক'ব বিচাৰিছোঁ যে সেইসকলক আমি ব্যক্তিক আমি অহা 31 জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ প্ৰপাৰ্টি টেক্সখিনি আমি দিবলৈ আমি আহ্বান জনাইছোঁ। অন্যথা তেওঁলোকৰ প্ৰপাৰ্টি টেক্স আমি প্ৰপাৰ্টিখিনি আমি চিজ কৰিব পাৰোঁ আৰু নহ'লে তেওঁলোকৰ এটাচ আমি কৰি দিব পাৰোঁ। তো সেই ধৰণৰ ব্যৱস্থা আমি কৰিব পাৰোঁ। আৰু যদি তেওঁলোকৰ নহয় তেনেহ'লে পৰৱৰ্তী সময়ত আমি তেওঁলোকৰ হোল্ডিংটো আমি মানে কাটি দিয়া যাব, হোল্ডিংটো আমি ৰিভ'ক কৰি দিম। তেতিয়াহ'লে তেওঁলোকৰ ইলেক্ট্ৰিক কানেকশ্যন লোৱাৰ ক্ষেত্ৰত বা লাইন পাই থকাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব।